মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান অংশটোৰ অন্তৰ্গত থকা ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটোৰ অতি চমু উত্তৰসমূহ আলোচনা কৰিম। এতিয়া প্ৰথম কুৱেশ্যনটো চাবা। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। 2 নম্বৰটো চাবা। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 3 নম্বৰ চাবা। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা। এতিয়া সংবিধান সভাৰ প্ৰথম সভাপতি হৈছে ডক্টৰ সচিদানন্দ সিনহা আৰু সেইখন সভাতে স্থায়ী সভাপতি নিৰ্বাচিত কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। এইটো মনত ৰাখিবা। যেতিয়া ভাৰতবৰ্ষখন ব্ৰিটিছৰ অধীনত আছিল, ব্ৰিটিছৰ পৰা আমি স্বাধীনতা লাভ কৰিছিলে, কিন্তু যেতিয়া ইংলেণ্ডৰ শ্ৰমিক দল নিৰ্বাচনত জয়ী হৈছিলে, সেই দলে আমাক ভাৰতবৰ্ষক স্বাধীনতা দিছিল। এতিয়া চাবা 4 নম্বৰ। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? উত্তৰ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল খচৰা সমিতিৰ অধ্যক্ষ। 5 নম্বৰ। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল? 42তম সংবিধান সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফৌডাছৰ পৰা আহিছে। ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ব বিচাৰিছোঁ, মই ভাৰতীয় গণতন্ত্ৰৰ পাঠটো 3টা পাৰ্টত মই তোমালোকলৈ আলোচনা আগবঢ়াম। এইটো হৈছে মোৰ প্ৰথম পাৰ্ট। ইয়াৰ পিছত 2nd আৰু 3rd পাৰ্ট পাবা। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা থাকিলে। পৰৱৰ্তী সময়ত নতুন নতুন ভিডিঅ' তোমালোকে পাঠভিত্তিক তথ্যখিনি পাই থাকিবা। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হৈছে? আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হৈছে। মানে যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাটো পোনপ্ৰথমে আমেৰিকাত প্ৰযোজ্য হৈছিলে। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। 9 নম্বৰ চাবা। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। এতিয়া দ্বৈত নাগৰিকত্ব মানেনো কি তোমালোকে জানিব লাগিব। এতিয়া আমিনো কোন দেশৰ নাগৰিক বুলি কোৱাৰ লগে লগে আমি ভাৰতবৰ্ষৰ নাগৰিক বুলি কওঁ। আমি কেতিয়াবা কওঁ নেকি আমি অসমৰ নাগৰিক বুলি? আমি অসমৰ নাগৰিক বুলি নকওঁ। বিশেষকৈ আমি ভাৰতবৰ্ষৰ নাগৰিক বুলিহে কোৱা হয়। কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংবিধানত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। আৰু আমাৰ যিটো সংসদীয় গণতন্ত্ৰ বা যিটো আমি কওঁ উচ্চ সদন বা নিম্ন সদন, সেই ধাৰণাটো ক'ৰ পৰা অনা হৈছে? ইংলেণ্ডৰ পৰা অনা হৈছে। বা এতিয়া বৰ্তমান ইলেকশ্যন হৈ আছে, এই সংসদীয় যিটো ব্যৱস্থা প্ৰক্ৰিয়া ইংলেণ্ডৰ পৰা হোৱা আছে। ইয়াৰ উপৰিও কিছু অংশ বেলেগ ৰাষ্ট্ৰৰ পৰা অনা হৈছিল। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা। কিবা যদি ভুল হয় কমেণ্ট বক্সত জনাই দিবা। ধন্যবাদ।